আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ এইচএছ ফাইনেল ইয়াৰত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ প্ৰজ্ঞা ভাৰতী স্কুটি স্কিমৰ অধীনত কোনকেইজন ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব বা কিমান পাৰ্চেণ্টেজ লাগিব সেইটো এপ্লাই কৰিবৰ কাৰণে। সেই কুৱেশ্যনটো সকলো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন হৈ আছে আৰু চবে ইউটিউবত চাৰ্চ কৰি আছে এটা উত্তৰ ইয়াৰ কাৰণে কোনো চৰকাৰী নটিফিকেশ্যন অহা নাই এতিয়ালৈকে, সেয়েহে চিন্তাৰ কোনো কাৰণ নাই ছাত্ৰ ছাত্ৰীসকল। আৰু বহুত ধৰণৰ ভিডিঅ' বনাই আছে যে আপোনালোকে ইমান পাৰ্চেণ্টেজ লাগিব, এইটো কৰিবৰ কাৰণে ইমান পাৰ্চেণ্টেজ লাগিব, 60%, 70%, 80%, বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক ভিডিঅ' বনাই আছে আপোনালোকক আৰু আপোনালোকে চাৰ্চ কৰি সঠিক তথ্যটো পোৱা নাই। সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ এইবিলাকৰ কোনো মতলব নাই। চিধা ইনফৰমেশ্যন সোনকালে পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ সদস্য হওক, যাতে এই ইনফৰমেশ্যনটো আহিলে আমি অতি সোনকালে আপোনালোকলৈ আগবঢ়াব পাৰোঁ আৰু সঠিক তথ্য দিব পাৰোঁ। সেইকাৰণে এতিয়া যিমানবিলাক ভিডিঅ' আহি আছে গোটেইখিনি ফল্ছ, গতিকে আপোনালোকে ধৈৰ্য ধৰক, অতি সোনকালে নটিফিকেশ্যন আহিলে আপোনালোকক জনাম।